जोनाई के पेगु कॉम्प्लेक्स में एयरटेल का नया ग्राहक सेवा कार्यालय शुभारंभ, लोगों को मिलेगी सहूलियत। असम और अरुणाचल प्रदेश के सीमावर्ती क्षेत्र और जोनाई कृषि विभाग के कार्यालय के समीप एयरटेल कंपनी ने अपनी नया ग्राहक सेवा कार्यालय शुभारंभ किया। उम्मीद है कि इस कार्यालय के खुलने से इस क्षेत्र में एयरटेल ग्राहकों की लंबे समय से चली आ रही समस्याओं का समाधान किया जाएगा। पहले एयरटेल ग्राहकों को सिम कार्ड कनेक्शन, सिम बदलने, नेटवर्क संबंधी समस्याओं, केवाईसी अपडेट, मोबाइल नंबर से जुड़ी विभिन्न समस्याओं आदि के लिए लंबी दूरी तय करनी पड़ती थी। नवनिर्मित कार्यालय से इन सेवाओं तक आसानी से पहुंचा जा सकेगा। इसके अलावा एयरटेल पेमेंट्स बैंक की सेवाएं, नए सिम कार्ड जारी करना, रिचार्ज, खाता सहायता और ग्राहक सेवा जैसी सुविधाएं एक ही स्थान पर उपलब्ध होंगी। इससे जोनाई और इसके सीमावर्ती क्षेत्रों के ग्राहकों को काफी लाभ मिलेगा। यह कार्यालय लंबे समय से चली आ रही कठिनाइयों को दूर करने में महत्वपूर्ण भूमिका निभाएगा। साथ ही यह क्षेत्र में डिजिटल और दूरसंचार सेवाओं के क्षेत्र में एक नया अध्याय शुरू करेगा। सीमावर्ती क्षेत्र में एयरटेल के पहले कार्यालय का खुलना असम अरुणाचल सीमा क्षेत्र में दूरसंचार सेवाओं को मजबूत करने की दिशा में एक महत्वपूर्ण कदम है। জুনাই আমাৰ এয়াৰটেল অফিচটো অপেনিং কৰা হৈছে। গতিকে যিখিনি আপোনালোকৰ এয়াৰটেলৰ যিখিনি আপোনালোকৰ কামখিনি থাকে, সুবিধাখিনি সেইখিনি ইয়াতে জুনাই ৰুকচিনৰ ওচৰতে ৰিলায়েন্স ষ্টেণ্ডৰ কাষতে গোটেই সুবিধাখিনি লাভ কৰিব পাৰিব। এয়াৰটেলৰ যিখিনি আছে আপোনাৰ ফাইবাৰৰ পৰা ধৰি লয় এয়াৰটেল এয়াৰ ফাইবাৰ, চিমৰ পৰা চিম কানেকশ্যন, এয়াৰটেল ছেভিং একাউণ্ট, আজিকালি যিহেতু এয়াৰটেলত নিজৰ মোবাইল নম্বৰটোৱে একাউণ্ট নম্বৰ হৈ যায়, সেই গোটেইখিনি সুবিধা ইয়াতে আপোনালোকে ল'ব পাৰিব। গ্ৰাহকে যোগাযোগ কৰিবলৈ হ'লে আপোনাৰ ৰুকচিন ৰোডটোত আপোনাৰ ৰিলায়েন্স ষ্টেণ্ডৰ কাষতে আমাৰ অফিচটো, পেগু কমপ্লেক্স হয়, বেগম দলং কয় এই জেগাটোৰ নাম। ইয়াতে আহিলে পাই যাব। ইয়াৰ পৰা আমাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আমাৰ জোনাই ৰুকচিন, নিয়াৰ বাই ৰুকচিন আমাৰ ইয়াত এয়াৰটেল অফিচটো অপেনিং কৰা হৈছে। তো জোনাইবাসী ৰাইজে সকলো ধৰণৰ অসুবিধা তো আমাৰ ইয়ালৈ আহিলে মানে সমস্যাবিলাক সমাধান হ'ব। আৰু যিহেতু এয়াৰটেল আপোনালোকে চবেই গম পায় এয়াৰটেল এটা ভাল নেটৱৰ্ক। এয়াৰটেলত ধৰি লওক আপোনালোকে এয়াৰটেল নম্বৰটোৰ পৰাই আপোনালোকে পে'মেণ্ট বেংকৰ একাউণ্ট খুলিব পাৰিব। আৰু এয়াৰটেলৰ যিখিনি সুবিধা সেইখিনি সুবিধাখিনি সম্পূৰ্ণ পাব। তাৰ মাজতে এটা কথা, আপোনাৰ এয়াৰটেল যিহেতু স্পাম আৰু স্কেন প্ৰটেকশ্যনৰ কাৰণে আজিৰ তাৰিখত প্ৰায় 70% গ্ৰাহকে আপোনাৰ যিখিনি সমস্যা ধৰি লওক ফ্ৰড কল, ফ্ৰড লিংকবিলাক যিবিলাক আহে তাৰ পৰা আপোনালোকৰ সুৰক্ষিত হৈছে, সেইখিনি প্ৰটেকশ্যন পাব। আৰু ধৰি লওক কেতিয়াবা কি হয়, চিম হেৰাই যায়, চিম বেয়া হৈ যায়, ৰিপ্লেচমেণ্টৰ কাৰণে সুবিধাখিনি ইয়াতে পাব, উপলব্ধ হ'ব, কম খৰচতে হ'ব। কাৰণ কেলৈ আগতে নাছিলে জোনাইত এয়াৰটেল অফিচ, এতিয়া আমাৰ আজিৰ তাৰিখত ইয়াত শুভমুক্তি দিয়া হৈছে। আপোনালোকে আহক আৰু যিকোনো ধৰণৰ আপোনালোকৰ সমস্যাখিনি ইয়ালৈ আহিলে আপোনালোকৰ সমাধান হ'ব। নতুন কানেকশ্যন ল'ব বিচাৰে গ্ৰাহকৰ আধাৰ কাৰ্ডখন লাগিব। আধাৰ কাৰ্ডখন লৈ তেখেতে অফিচলৈ আহিলে মানে তেখেতৰ চিমটো উলিয়াব পাৰিব। আৰু বেলেগ কোম্পানীৰ পৰা যদি আমাৰ চুইচ কৰিব বিচাৰে, চুইচ কৰিব বিনামূলীয়াকৈ, সম্পূৰ্ণ বিনামূলীয়া। ধৰি লওক বেলেগ নেটৱৰ্কৰ পৰা বেলেগ নেটৱৰ্কত যদি অসুবিধা পাইছে তেতিয়া এয়াৰটেললৈ আহিব পাৰিব। যিহেতু এয়াৰটেলৰ নেটৱৰ্ক খুবেই ভাল আৰু সেই প্ৰচেছটো কৰিবৰ কাৰণে সেইটো MNP প্ৰচেছ বুলি কোৱা হয়,
পৰ্ট কৰিবৰ কাৰণে তেখেতলোকে যদি এয়াৰটেললৈ পৰ্ট কৰিব বিচাৰে সম্পূৰ্ণ বিনামূলীয়াভাৱে তেখেতলোকে কৰিব পাৰিব। তাতে এমাহৰ ৰিচাৰ্জ প্লানো এমাহৰ দিয়া হয় 349 টকা এমাহৰ ৰিচাৰ্জ প্লান তেখেতলোকে ফ্ৰী দিব। এতিয়া সম্পূৰ্ণ সেইটো সুৰক্ষিত, কাৰণ কেলৈ এতিয়া যিহেতু আমি চিম কানেকশ্যন কৰোঁতে আমি আধাৰ কাৰ্ডে ব্যৱহাৰ কৰোঁ, আধাৰ কাৰ্ড লওঁ। আৰু এতিয়া আপোনাৰ যিটো ট্ৰু কলাৰৰ সমস্যাটোৰ কথা কৈছে আপুনি, এতিয়া ৰিচেণ্টলি সেইটো আপোনাৰ চেঞ্জেছ হৈ গৈছে। যিহেতু আধাৰ কাৰ্ডখন দি চিমটো উলিওৱাৰ লগে লগে ট্ৰু কলাৰত যদি বেলেগৰ আগতে নাম্বাৰটো বেলেগৰ নামতো যদি ৰেজিষ্টাৰ্ড আছিলে বা বেলেগে ইউজ কৰি আছিলে, ট্ৰু কলাৰত এতিয়া কিন্তু আপুনি সেইটো বস্তু নেপায়। যিজন মানুহৰ নাম যোনে নতুনকৈ কানেকশ্যনটো লৈছে তেখেতৰ নামতে ট্ৰু কলাৰত ছেইম নামটো আহিব।